আমি আসলে আজি বিদ্যালয়খন উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা কলা আৰু বিজ্ঞান শাখালৈ উন্নীত কৰাটো সম্ভৱ হৈছে গতিকে তেওঁলোকলৈ মই শ্ৰদ্ধা জনাইছোঁ আৰু মই ৯৬ চনত বিধায়ক হোৱাৰ পিছত বা আজি দিনটোলৈকে মই বহুবাৰ এই বিদ্যালয়খনলৈ আহিছোঁ এই বিদ্যালয়খনৰ প্ৰায় কেইগৰাকী প্ৰধান শিক্ষক প্ৰাক্তন প্ৰধান শিক্ষক ইয়াত আছে তেওঁলোকৰ লগত মই পৰিচালনা সমিতিৰো দায়িত্বত আছিল বা তেওঁলোকৰ লগত মই সহযোগিতা কৰিছোঁ বা এই বিদ্যালয়খন আজিৰ প্ৰধান শিক্ষক বা অধ্যক্ষ ডাঙৰীয়া যেনেধৰণে শৈক্ষিক পৰিৱেশ এই ধাৰাবাহিকতাটো ৰক্ষা কৰি শৈক্ষিক পৰিৱেশ উন্নত কৰি ৰাখিছে মই সমষ্টিটো জনপ্ৰতিনিধি হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে যেনেকৈ শৃংখলাবদ্ধতা ৰক্ষা কৰে মই আন কিছু বিদ্যালয়ত দেখোঁ যে সভা এখন হ'লে আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ মাজত চৰকাৰে যেনেধৰণে সহযোগিতা কৰিব লাগে বা দৃষ্টি দিব লাগে তেনেধৰণে ইয়াত দৃষ্টি নিক্ষেপ কৰিব আৰু আমি এখন জাকত জিলিকা হায়াৰ ছেকেণ্ডেৰী আমি যাতে এই বিদ্যালয়খন আগুৱাই লৈ যাব পাৰোঁ তাৰ মই কামনা কৰিছোঁ অন্য মই বিশেষ কথা ক'বলৈ নাযাওঁ যে ইয়াত ছাত্ৰ ছাত্ৰীসকলে যিখিনি সা সুবিধা পাব লাগে চৰকাৰীভাৱে আমাৰ ফ্ৰী এডমিশ্যনৰ পৰা আৰম্ভ কৰি নিযুত মইনাৰ পৰা বা যিখিনি সা সুবিধা পাব লাগে সকলো সা সুবিধাই আমাৰ ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব কিবা যদি অসুবিধা হয় মই অধ্যক্ষ ডাঙৰীক জনাবলৈ আৰু যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক প্ৰায়বিলাকৰ লগতে মই যিহেতু কেইবাৰমান হ'ল বিধায়ক হোৱা গতিকে চিনা জনাও আছে সম্পৰ্কও আছে গতিকে মোক জনাব পাৰিব সকলো অসুবিধা দূৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু আৰ্থিকভাৱে একেবাৰে পিছপৰা ল'ৰা ছোৱালীক সহায় কৰিবৰ কাৰণে আমাৰ চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা আছে যে সেই ক্ষেত্ৰতো যোগাযোগ কৰিলে আমাৰ পঞ্চায়তৰ লগতো লাগে যোগাযোগ কৰিব পঞ্চায়ত প্ৰতিনিধিৰ লগত আৰু মোৰ লগতো কৰিলে আমি নিশ্চয় সহায় কৰিবলৈ সকলো ফালৰ পৰা চেষ্টা কৰিম গতিকে মই অন্য বিশেষ দীঘলীয়া বক্তব্য দিবলৈ নাযাওঁ যে আজি এই দিনটোত উপস্থিত থাকিবলৈ পাই অধ্যক্ষ ডাঙৰীয়াই যথেষ্ট আন্তৰিকতাৰে উপস্থিতি কামনা কৰিছিল আমাৰ সভানেত্ৰী ডাঙৰীয়াও আন্তৰিকতাৰে আহ্বান জনাইছিল আৰু সেইকাৰণে বোধহয় স্কুল ইনস্পেক্টৰ তেখেতো আজি আহিছে ময়ো আহিছোঁ আৰু এই শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই নিজকে ধন্য মানিছোঁ আৰু এই বিদ্যালয় আজিৰ পৰা দুপে আগবাঢ়ি যাওক এই বিদ্যালয়খন জিলিকি উঠক এই বিদ্যালয়ৰ ল'ৰা ছোৱালী যাতে মানৱ সম্পদ হিচাপে সৃষ্টি হ'ব পাৰে তাৰ কামনাৰে পুনৰ সকলোকে সম্ভাষণ জনাই মোৰ একাষাৰ ইমানতে সামৰণি আৰু এটি অনুষ্ঠান আছিলে মই আমাৰ বিদ্যালয় পৰিদৰ্শক ডাঙৰীয়াৰ লগতে বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ যাম আৰু মই যিহেতু গম পালোঁ ইয়াতে আমাৰ যি খেলা পাতিছে আমাৰ উদ্যোক্তাসকল ইয়াতে আছে ক্ৰিকেট খেলা পাতিছে আছে নহয় জানো আমাৰ যি ক্ৰিকেট প্ৰতিযোগিতা পাতিছে তেওঁলোক ইয়াতে উপস্থিত আছে বতৰৰ কাৰণে তাত মানুহ গোট খোৱা নাই যিহেতু মই ইয়াৰ পৰা বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ যাম তেওঁলোকৰ এটা আশা আছে সেই ফিল্ডখন আমি এই ফিল্ডখনো স্কুলৰে যিহেতু গতিকে এইটো প্ৰাসংগিক কথাটো স্কুলৰ ফিল্ড সেই স্কুলখনৰ ফিল্ডখন উন্নত কৰিবৰ কাৰণে আমি ইতিমধ্যে মই আমাৰ ব্লকৰ লগত কথা পাতিছোঁ বিডিঅ'ৰ লগত কথা পাতিছোঁ অধ্যক্ষ ডাঙৰীয়া উদ্যোক্তাসকলক কথা পাতিব যে ৩৭ লাখ টকা এই ফিল্ডখন উন্নত কৰিবৰ কাৰণে আমাৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক খেলিব পাৰিব যদি যি হওক মই তালৈ নোযোৱাকৈ ইয়াতেই ঘোষণা কৰিলোঁ আৰু এইখন স্কুলৰে যিহেতু ফিল্ড গতিকে আমাৰ ব্লকটো কৰিব এতিয়া খালি চতিয়া ব্লক
কামটো ছটিয়াই মহাদল ZPC-টো যিহেতু কুচুমতলালৈ গোটেই ব্লক শ্লক গোটেইবিলাক আহি আছে, আমাৰ ভাগ কৰি লোৱা হ'ল। গতিকে চতিয়া ব্লকৰ BDO-য়ে ইয়াত এই কামখিনি আৰম্ভ কৰিব। আমাৰ পঞ্চায়তেও এই ক্ষেত্ৰত যোগাযোগ কৰি সহযোগিতা আগবঢ়াব। ধন্যবাদ। যে ছাত্ৰ ছাত্ৰীসকলে আচলতে সভা সমিতিয়ে হওক যে শৃংখলাবদ্ধতাটো ৰক্ষা কৰাটো, সেইটো এটা আচলতে এই বিদ্যালয়খনৰ কাৰণে ডাঙৰ গৌৰৱ বুলি মই কৈছোঁ। যে যেতিয়া স্কুল নৱাগত আদৰণি হওক, বিদ্যালয় সপ্তাহ হওক, যেতিয়া অতিথিসকল আহে, তেওঁলোকে বহুমূলীয়া বক্তব্য ৰাখে, তেতিয়া অন্ততঃ এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে সেই বক্তব্য শুনি পেলাই তেওঁলোকে জ্ঞান আহৰণ কৰিবলৈ চেষ্টা কৰে। গতিকে এই পৰিৱেশ ৰক্ষা কৰাৰ কাৰণে মই অধ্যক্ষ ডাঙৰীয়াৰ লগতে শিক্ষক শিক্ষয়িত্ৰী পৰিচালনা সমিতিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি উত্তৰ জামুগুৰিৰ কাৰণে এটা আনন্দৰ কথা যে উত্তৰ জামুগুৰি মানুহৰ সপোন আছিল যে ইয়াৰ হাইস্কুলখন আমাৰ হায়াৰ ছেকেণ্ডেৰীলৈ উন্নীত কৰিব লাগে। আজি আৰ্টছ আৰু ছায়েন্সৰ ইয়াত আচলতে শুভাৰম্ভ হৈছে। এপ্ৰিল মাহতে অৰ্ডাৰ হ'ল। 2টা বিজ্ঞান শাখা আৰু কলা শাখাৰ ইয়াত 11 এডমিশ্যন ল'ব পাৰিব। গতিকে ইয়াতে আমাৰ ল'ৰা ছোৱালীয়ে হায়াৰ ছেকেণ্ডেৰী ছেকশ্যনটো পাছ কৰি যাব পাৰিব আৰু খুব আনন্দৰ মুখত পৰিৱেশ। ইয়াত আমাৰ শৈক্ষিক পৰিৱেশ ভাল। ইয়াৰ অধ্যক্ষ ডাঙৰীয়াকে ধৰি শিক্ষক শিক্ষয়িত্ৰীসকলে খুব আন্তৰিকতাৰে ইয়াৰ শৈক্ষিক পৰিৱেশ উন্নত কৰি ৰাখিছে। কাম কৰি পেলাই অভিভাৱকসকলো সচেতন। মই আশা কৰোঁ এই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আমাৰ ল'ৰা ছোৱালী মানৱ সম্পদ হিচাপে সৃষ্টি হ'ব, এই অঞ্চলটো জিলিকাবলৈ সক্ষম হ'ব। গতিকে বিদ্যালয়খনলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু খেলপথাৰৰ কাৰণে বিচাৰিছিলে, আমি MGNৰেগাৰ জৰিয়তে তেওঁলোকক 37 লাখ টকা আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। গ্ৰীণ গেলেৰীও হ'ব। গতিকে খুব সোনকালে আমাৰ খেলপথাৰো উন্নীতকৰণ হ'ব। চাইকেল ষ্টেণ্ডৰ কাৰণে মই 2 লাখ টকা বিধায়কৰ শিতানৰ পৰা আগবঢ়াইছোঁ। সেইটো এই কম দিনৰ ভিতৰতে কাম আৰম্ভ কৰিব তেওঁলোকে।